13খন জিলাত অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। 51 লাখ ভোটাৰে নিৰ্ণয় কৰিব 29,608 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পঞ্চায়তৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পিছত আজি 7 মে বুধবাৰ 13খন জিলাত দ্বিতীয় পৰ্যায়ৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে। 91 লাখ ভোটাৰে নিৰ্ণয় কৰিব 29,608 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। মধ্য অসম আৰু নামনি অসমৰ 13খন জিলা দৰং, মৰিগাঁও, নগাঁও, হোজাই, কামৰূপ, নলবাৰী, ৰজালি, কামৰূপ, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰত চলি আছে ভোটদান প্ৰক্ৰিয়া। ইতিমধ্যে 181টা জিলা পৰিষদ, 87টা আঞ্চলিক পঞ্চায়ত আৰু 10,530খন গাঁও পঞ্চায়তৰ সদস্যৰ বাবে অনুষ্ঠিত হ'বলগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 51,31,127 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 29,608 গৰাকী প্ৰাৰ্থী। ইয়াৰ জিলা পৰিষদৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে 494 গৰাকী, আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে 2,388 গৰাকী আৰু গাঁও পঞ্চায়তৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে 26,725 গৰাকী প্ৰাৰ্থীয়ে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 46,30,924 গৰাকী প্ৰাৰ্থী পুৰুষৰ বিপৰীতে ভোটাৰৰ বিপৰীতে 44,99,952 গৰাকী মহিলা ভোটাৰে ভোটদান কৰিব। উল্লেখযোগ্য যে জিলা পৰিষদত ইতিমধ্যে 21 গৰাকী প্ৰাৰ্থী আৰু পঞ্চায়তত 151 গৰাকী আৰু গাঁও পঞ্চায়তত 1,117 গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ হোৱাৰ খবৰ পোৱা গৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ বাবে সাজু কৰি তোলা হৈছে 12,130টা ভোটগ্ৰহণ কেন্দ্ৰ। ভোটগ্ৰহণ কেন্দ্ৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তাৰক্ষী কটকটীয়া কৰি তোলা হৈছে। বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। আমবাগান জিলা পৰিষদৰ নিজ লাউখা গাঁও পঞ্চায়তৰ পূব শালপাৰা বালিকা মুক্ত বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰটো শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া। ভোটদানক লৈ এজন সচেতন নাগৰিক কিছু মন্তব্য আগবঢ়াইছে, সেয়া আপোনালোকলৈ আগবঢ়াইছো। 57 নং লাউখা পঞ্চায়তৰ আমাৰ পূব শালপাৰা 2টা ৱাৰ্ডৰ ভোট ইতিমধ্যে আৰম্ভ হৈছে। শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে। মই আশা ৰাখিছোঁ সকলো ঠাইত যেন শান্তিপূৰ্ণভাৱে ৰাইজে শৃংখলাৰ মাধ্যমে নিয়মাৱলীৰ মাধ্যমে ভোটদান প্ৰক্ৰিয়া শেষ কৰে। তাৰ কাৰণে প্ৰত্যেকজন ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ। লগতে যাতে কোনো কেন্দ্ৰত বেআইনী কুটাঘাতমূলক কাম নহয় তাৰ কাৰণে ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিল।